Israel is their fatherland and India their motherland. ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে যোৱাকালি ইজৰাইলৰ পাৰ্লামেণ্টত তথা সংসদত ভাষণ দিলে আমি সকলোৱে দেখিছো। তেখেতে দুদিনৰ কাৰণে ইজৰাইললৈ গৈছে। মই এজন ৰেছপন্সিবল চিটিজেন অফ ইণ্ডিয়া আৰু সংবিধানে আৰ্টিকল 19 অধিকাৰ দিছে। মই এই ভিজিটৰ আৰু এই ভাষণৰ কমপ্লিটলি মুখালিফ কৰতা হওঁ। সৰ্বপ্ৰথমে তেখেতে ভাষণত ক'লে যে ইজৰাইল ইজ দ্য ফাদাৰলেণ্ড এণ্ড ইণ্ডিয়া ইজ দ্য মাদাৰলেণ্ড। এতিয়া কথাটো হ'ল ভাৰতবৰ্ষৰ মান সন্মান কিমান, অৰ্থাৎ ইজৰাইল হল পিতৃভূমি আৰু ভাৰতবৰ্ষ হল মাতৃভূমি। এতিয়া মানুহে বুজিব লাগিব ভাৰতৰ নাগৰিকে ভাৰতৰ মান সন্মান শেষ কৰি পেলাইছে। দ্বিতীয়তে কথাটো হ'ল ফৰেন পলিচি ইমান বায়াস হ'ব নালাগে। ইণ্ডিয়াৰ ফৰেন পলিচি হ'ল এবাউট পেলেষ্টাইন আৰু ইজৰাইল যে টু ষ্টেট সলিউশন পিসফুল কোএক্সিষ্টেন্স। আৰু দুই নম্বৰ কথাটো হ'ল 1974 আৰু 1988 পেলেষ্টাইন লিবাৰেশ্যন অৰ্গেনাইজেশ্যন আৰু ষ্টেট অফ পেলেষ্টাইন ভাৰতবৰ্ষে ৰিকগনাইজ কৰিছে আৰু ভাৰতবৰ্ষ অনলি কাউণ্ট্ৰি যিটো নেকি সৰ্বপ্ৰথমে নন আৰব কাউণ্ট্ৰি ৰিকগনাইজ কৰিছে। সেয়েহে পেলেষ্টাইনৰ লগত আমি থিয় হ'ব লাগে, গাজাৰ লগত থিয় হ'ব লাগে, যে গাজাত নেকি প্ৰায় মোৰ দেন 80,000 মানুহক হত্যা কৰিছে আপোনাৰ ইজৰাইলে, আপোনাৰ বেঞ্জামিন নেতানিয়াহু। দ্বিতীয়তে কথাটো হ'ল এজন ৱাৰ ক্ৰিমিনেল হয়, তেখেতে ইংলেণ্ডত আহিব নোৱাৰে, আপোনাৰ ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰ আপোনাৰ ছুইজাৰলেণ্ডত আহিব নোৱাৰে, কাৰণ ICC ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ এৰেষ্ট ৱাৰেণ্ট আছে ৱাৰ ক্ৰাইমছ আৰু ক্ৰাইমছ এগেইনষ্ট হিউমেনিটি আপোনাৰ 2024 ইছ্যু কৰিছে। ইউকেত আহিলে এৰেষ্ট কৰিব। চ' সেয়েহে এনে এজন ক্ৰিমিনেল যি মানুহক হত্যা কৰিলে প্ৰায় মোৰ দেন 80,000 চিলড্ৰেন, আপোনাৰ ইয়ং, আপোনাৰ বৃদ্ধাসকলক হত্যা কৰিলে, এনেকুৱা মানুহৰ লগত আচলতে ভাৰতবৰ্ষৰ এজন প্ৰাইম মিনিষ্টাৰ ই কৰাটো কিমান দূৰ শুনিছিল। দ্বিতীয়তে কথাটো হ'ল ফাদাৰ অফ দ্য নেশ্যন মহাত্মা গান্ধীয়ে কৈছে যে পেলেষ্টাইন ল্যান্ড ইজ দ্য ল্যান্ড ফৰ আৰব। দ্যাট মিনছ আৰবৰ জমিন হয়, পেলেষ্টাইনৰ জমিন হয়। আৰু দ্বিতীয়তে কথাটো হ'ল আপোনাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী সাহেবে কৈছিলে যে জিস আরবों की जमीन आने पेलेस्टाइन की जमीन कब्जा करके रखा हुआ है इजराइल को छोड़ना पड़ेगा। তো কথাটো হ'ল এইটো আছিল আপোনাৰ অটল বিহাৰী বাজপেয়ী সাহেবৰ কথা ফৰেন পলিচি, আৰু মহাত্মা গান্ধীৰ কথা যে ব্ৰিটেইন ইংলেণ্ড যেনেকৈ ইংৰাজৰ, স্কটলেণ্ড যেনে স্কটিছৰ, ঠিক আপোনাৰ ফ্ৰান্স যেন ফ্ৰান্সৰ, পেলেষ্টাইন সকলৰ কাৰণে আপোনাৰ আৰবৰ। চ' সেয়েহে মই আশা কৰোঁ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ পাৰ্লামেণ্টত যায় আপোনাৰ পেলেষ্টাইনৰ কথা, গাজাৰ কথা, ৰামাল্লাৰ কথা ক'ব লাগিছিল। তেখেতে এবাৰো ভালকৈ কোৱা নাই যে গাজাৰ ওপৰত যে ইমান অত্যাচাৰ আৰু জেনোচাইড হৈ আছে, তেখেতে ক'ব লাগিছিল। দ্বিতীয়তে কথা হ'ল আপোনাৰ 2018 পেলেষ্টাইনে কিন্তু সৰ্বোচ্চ নাগৰিক সন্মান যে গ্ৰাণ্ড কালাৰ অফ দ্য ষ্টেট অফ পেলেষ্টাইন দিছিল, আপোনাৰ সন্মান দিছিল আপোনাৰ পেলেষ্টাইনৰ পৰা প্ৰধানমন্ত্ৰীক দিছিল ভাৰতবৰ্ষৰ। কিন্তু এইবাৰ তেখেতে ইজৰাইল গ'লে, ইজৰাইল কিন্তু ভাৰতীয় আপোনাৰ ইজৰাইলৰ সৰ্বোচ্চ আপোনাৰ নাগৰিক